এই সকল মহিলাৰ বাবে স্বামী কোটিপতি হ'ব পাৰে। মহিলাৰ এই কামে পতিৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে। ভাগ্যৱান মহিলাৰ কেনেধৰণৰ গুণ থাকে জানেনে? বিয়াৰ পিছত হঠাতে ভাগ্য কেনেকৈ সলনি হয়? এইটো কেৱল কাকতলীয়া কথা নে ইয়াৰ আঁৰত কিবা বিশেষ কাৰণ আছে? আচলতে আমাৰ শাস্ত্ৰ আৰু সমুদ্ৰিকা শাস্ত্ৰত নাৰীৰ বৈশিষ্ট্য আৰু গুণক বহুত গুৰুত্ব দিয়া হৈছে। কোৱা হয় যে এজন পুৰুষে যদি কোনোবা ভাগ্যৱান মহিলাৰ লগত বিয়া হয় তেন্তে সেই ব্যক্তিজন ৰাস্তাৰ পৰা উঠি কোটিপতি হ'ব পাৰে। একে সময়তে যদি আকস্মিকভাৱে তেওঁ এগৰাকী দুৰ্ভগীয়া মহিলাৰ সংগ পায় তেন্তে কোটি কোটি মূল্যৰ সম্পত্তিও ধূলিলৈ পৰিণত হয়। নাৰীক বুজি পোৱাটো কেৱল কঠিন নহয়, অসম্ভৱ বুলি কোৱা হয়। আনকি ব্ৰহ্মইও তেওঁৰ সৃষ্টিক সম্পূৰ্ণৰূপে বুজিব পৰা নাছিল। কিন্তু আমাৰ প্ৰাচীন ঋষিসকলে নাৰীৰ কিছুমান বিশেষ গুণ শাস্ত্ৰত বৰ্ণনা কৰিছে, যিয়ে নাৰী সৌভাগ্যৱান নে দুৰ্ভগীয়া সেই কথা সূচায়। আজি আমি আপোনালোকক এই বিশেষ বৈশিষ্ট্য আৰু গুণসমূহৰ বিষয়ে তথ্য দিম, যিয়ে এগৰাকী মহিলাৰ ভাগ্য ভাল নে নহয় সেই কথা কয়। যদি আপুনিও বিচাৰে যে মা লক্ষ্মীৰ আশীৰ্বাদ সদায় আপোনাৰ জীৱনত থাকে তেন্তে নিশ্চিতভাৱে এই ভিডিঅ'টো লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু কমেণ্ট বক্সত জয় মা লক্ষ্মী লিখিবলৈ নাপাহৰিব। সৰু ভৰিৰ আঙুলি কনিষ্ঠ। যদি আমি প্ৰথম চিনাক্তকৰণৰ কথা কওঁ তেন্তে নাৰীৰ ভৰিৰ সৰু আঙুলিটোৱে যদি মাটি স্পৰ্শ কৰে তেনে নাৰীক অত্যন্ত শুভ বুলি গণ্য কৰা হয়। সমুদ্ৰিকা শাস্ত্ৰৰ মতে এনে এগৰাকী নাৰী ঘৰত প্ৰৱেশ কৰিলে তাত সদায় সুখ আৰু সমৃদ্ধি থাকে। কেৱল স্বামীৰ বাবেই নহয়, সমগ্ৰ পৰিয়ালটোৰ বাবেও তেওঁ ভাগ্যৱান বুলি প্ৰমাণিত হয়। এই ধৰণৰ মহিলাৰ পৰিয়ালৰ প্ৰতিজন সদস্যক সুখী কৰি ৰখাৰ ক্ষমতা থাকে। বহল কপাল। যি ছোৱালীৰ কপাল ৩ আঙুলিৰ সমান বহল আৰু অৰ্ধচন্দ্ৰৰ দৰে আকৃতিৰ, তেনে ছোৱালীক অত্যন্ত সৌভাগ্যৱান বুলি গণ্য কৰা হয়। এনে ছোৱালী য'তেই পায় কেতিয়াও দুখৰ ছাঁ নাথাকে। তেওঁৰ বুদ্ধিমত্তা, কঠোৰ পৰিশ্ৰম আৰু ইতিবাচক শক্তিৰ বাবে গোটেই পৰিয়ালটোৱেই সমৃদ্ধিশালী হয়। ঘৰত তেওঁৰ আগমনে যেন গোটেই পৰিয়ালটোৰ ভাগ্য সলনি কৰি পেলায়। এনে নাৰী পৰিয়ালৰ সকলো সদস্যৰ বাবেই আশীৰ্বাদ। চকুৰ বৈশিষ্ট্য। আপুনি কেতিয়াবা নাৰীৰ চকুৰ গঠন ভালদৰে চাইছেনে? সমুদ্ৰিকা শাস্ত্ৰৰ মতে যদি কোনো মহিলাৰ চকুৰ ওপৰ আৰু তলৰ অংশৰ ছালত সামান্য ৰঙা পৰা দেখা যায় আৰু চকুৰ বগা অংশ গাখীৰৰ দৰে উজ্জ্বল হয় তেন্তে সেই মহিলাগৰাকী অতি ভাগ্যৱান। এনে এগৰাকী নাৰীয়ে সকলো ধৰণৰ সুখ অনুভৱ কৰাটো নিয়তিয়ে বিচাৰে। এই ধৰণৰ মহিলাই জীৱনৰ সকলো সুখ পায় আৰু তেওঁলোকৰ জীৱন সদায় সুখী হয়। নাকত তিল। সমুদ্ৰিকা শাস্ত্ৰত নাকত থকা তিলকো সৌভাগ্যৰ লক্ষণ বুলি গণ্য কৰা হয়। যদি কোনো ছোৱালীৰ নাকৰ আগফালৰ অংশত তিল থাকে তেন্তে সেই ছোৱালীজনীক অতি ধনী আৰু ভাগ্যৱান বুলি গণ্য কৰা হয়। এনে মহিলা য'তেই পায় তাতেই টকা পইচা আৰু খাদ্যৰ অভাৱ কেতিয়াও নহয়। তেওঁৰ খোজে ঘৰখনলৈ সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। এই মহিলাসকলে সদায় পৰিয়ালৰ আৰ্থিক অৱস্থা সুদৃঢ় কৰি ৰাখে। ভৰিৰ আঙুলি। যদি ছোৱালীৰ ভৰিৰ আঙুলিটো ঘূৰণীয়া দীঘল তেনে মহিলাগৰাকীকো অতি ভাগ্যৱান বুলি গণ্য কৰা হয়। সমুদ্ৰিকা শাস্ত্ৰই কৈছে যে এনে নাৰীয়ে স্বামীৰ সৌভাগ্য কঢ়িয়াই আনে। জীৱনত অহা যিকোনো প্ৰত্যাহ্বান সাহসেৰে সন্মুখীন হয় আৰু লগতে স্বামীক সফলতা লাভ কৰাত সহায় কৰে। উজ্জ্বল আৰু বগা দাঁত। যিসকল মহিলাৰ দাঁত ধুনীয়া, চিকচিকীয়া আৰু বগা তেনে মহিলাকো সৌভাগ্যৱান বুলি গণ্য কৰা হয়। এই মহিলাসকল নিজৰ জীৱন সংগীৰ বাবে অতি ভাগ্যৱান। তেওঁলোকৰ জীৱনত কেতিয়াও আৰাম আৰু বিলাসিতাৰ অভাৱ নহয়। তেওঁলোকে কেৱল পৰিয়ালৰ সমৃদ্ধি বৃদ্ধি কৰাই নহয়, জীৱন সংগীৰ বাবেও সফলতা আৰু সুখ কঢ়িয়াই আনে। কোমল আৰু ৰঙা আঙুলি। এতিয়া হাতৰ আঙুলিৰ কথা কওঁ। যিসকল মহিলাৰ আঙুলি দীঘল, পাতল আৰু ঘূৰণীয়া আৰু একেলগে সংযোগ কৰিলে কোনো ফুটা দেখা নাযায় তেনে মহিলাসকলকো ভাগ্যৱান বুলি গণ্য কৰা হয়। যদি তেওঁলোকৰ নখ কোমল, দীঘল আৰু মসৃণ হয় এনে নাৰীৰ ভাগ্যত ধন সম্পত্তি আৰু আৰাম লাভ কৰা থাকে। সদায় সুখ আৰু সমৃদ্ধি কঢ়িয়াই অনা পৰিয়ালৰ বাবে এই নাৰীসকল আশীৰ্বাদৰ দৰে। পৰিষ্কাৰ আৰু ধুনীয়া ডিঙি। ভৱিষ্যত পুৰাণত কোৱা হৈছে যে ডিঙিত 3টা স্পষ্ট আৰু সুকীয়া ৰেখা থকা নাৰীক সদায় গহনাৰে সজ্জিত কৰা হয়। এনে নাৰীক সমৃদ্ধি আৰু ধন সম্পত্তিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। একে সময়তে দীঘল ডিঙি থকা মহিলাসকলে সন্তান জন্ম দিব নোৱাৰে বুলি কোৱা হয়। মুখখন পিতৃৰ দৰে হ'ব লাগে। এইটো বৰ আকৰ্ষণীয়। যদি এগৰাকী ছোৱালীৰ মুখখন দেউতাকৰ সৈতে মিল খায় তেন্তে সেই ছোৱালীজনীক অত্যন্ত ভাগ্যৱান বুলি গণ্য কৰা হয়। এনে ছোৱালীয়ে জীৱনৰ সকলো সুখ লাভ কৰে। একেদৰে যদি কোনো ল'ৰাৰ মুখখন মাকৰ সৈতে মিল খায় তেন্তে সেই ল'ৰাজনকো অত্যন্ত ভাগ্যৱান বুলি গণ্য কৰা হয়। পদুমৰ দৰে চকু।
ভৱিষ্যত পুৰাণৰ মতে যি নাৰীৰ চকু পদুমৰ পাহিৰ দৰে আৰু চকুৰ মাজৰ অংশ বাদামী ৰঙৰ হয় তেন্তে তেনে মহিলাসকল স্বামীৰ বাবে অতি ভাগ্যৱান। তেওঁৰ ভাগ্যই কেৱল নিজৰ বাবেই নহয় স্বামীৰ বাবেও সুখ আৰু সমৃদ্ধি কঢ়িয়াই আনে। কোমল বাহু। যদি কোনো মহিলাৰ বাহুত হাড়ৰ কঠিনতা নাথাকে আৰু তেওঁৰ বাহু কোমল হয় তেন্তে সেই মহিলাগৰাকীকো অতি ভাগ্যৱান বুলি গণ্য কৰা হয়। লগতে যদি তেওঁৰ হাতত বেছি চুলি নাথাকে তেন্তে সেই মহিলাগৰাকীক অত্যন্ত ভাগ্যৱান বুলি গণ্য কৰা হয়। এইবোৰ আছিল ভাগ্যৱান মহিলাসকলৰ কিছুমান বিশেষ বৈশিষ্ট্য যিবোৰ আমাৰ শাস্ত্ৰত বৰ্ণনা কৰা হৈছে। যদি ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। অনুগ্ৰহ কৰি কমেণ্ট বক্সত লিখিব জয় মা লক্ষ্মী। ধন্যবাদ।